নমস্কাৰ এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে অষ্টাদশ লোকসভা অধিৱেশনৰ প্ৰথম দিনাই নৱনিৰ্বাচিত সদস্যসকলৰ পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈসহ অসমৰ 9 গৰাকীয়ে ললে অসমীয়া ভাষাত শপত ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পৰ্যায়ত শিক্ষাৰ্থীক পিতৃ মাতৃৰ আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে ৰেচন কাৰ্ড দাখিলেৰেও বিনামূলীয়া নামভৰ্তিৰ সুবিধা বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত 9খন জিলাৰ 2 লক্ষাধিক লোকৰ বানৰ কবলত প্ৰথমগৰাকী অসমীয়া ৰিয়ান পৰাগৰ ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা আৰু ভাৰতৰ আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন কালি আৰম্ভ হৈছে অধিৱেশনৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অস্থায়ী অধ্যক্ষ ভাৰতুহাৰী মহতাবক শপত বাক্য পাঠ কৰোৱায় অধিৱেশনত প্ৰথমে নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে সদনৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে অস্থায়ী অধ্যক্ষ ভাৰতুহাৰী মহতাবে শ্ৰী মোদীক শপত বাক্য পাঠ কৰোৱায় ইয়াৰ পাছত স্থায়ী অধ্যক্ষ নিৰ্বাচন নোহোৱা পৰ্যন্ত শ্ৰী মাহতাবক সহায় কৰিবলৈ নিযুক্তি দিয়া অধ্যক্ষ পেনেলৰ শপত গ্ৰহণ কৰোৱা হয় বিজেপিৰ সাংসদ ৰাধা মোহন সিং আৰু ফগ্গন সিং কুলাষ্টে অধ্যক্ষ পেনেলৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে অৱশ্যে কংগ্ৰেছৰ সাংসদ কে সুৰেশ ডিএমকেৰ সাংসদ টি আৰ বালু আৰু তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দ্যোপাধ্যায়ে পেনেলৰ সদস্য হিচাপে শপত লোৱাৰ পৰা বিৰত থাকে ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ৰাজনাথ সিং শিৱৰাজ সিং চৌহান নীতিন গাডকাৰীকে ধৰি অন্যান্য মন্ত্ৰীসকলে লোকসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে অসমৰ 9 গৰাকী সাংসদে অসমীয়া ভাষাত শপত গ্ৰহণ কৰে তেওঁলোক হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোৰহাটৰ সাংসদ গৌৰৱ গগৈ কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি ধুবুৰীৰ সাংসদ ৰকিবুৰ হুছেইন আৰু বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী আনহাতে দৰং ওদালগুৰি সমষ্টিৰ দিলীপ শইকীয়াই সংস্কৃত ভাষাত শিলচৰ সাংসদ পৰিমল শুক্লবৈদ্যই বাংলা ভাষাত কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে বড়ো ভাষাত কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা আৰু ডিফুৰ সাংসদ অমৰ সিং টিছই ইংৰাজী ভাষাত শপত লয় কালি অধিৱেশনত দেশৰ কেইবাজনো সাংসদে আঞ্চলিক ভাষাত শপত গ্ৰহণ কৰে কে ৰামমোহন নাইডুৱে তেলেগু ভাষাত কেন্দ্ৰীয় মন্ত্ৰীদ্বয় এইচ ডি কুমাৰ স্বামী আৰু প্ৰহ্লাদ যোশীয়ে কানাড়া ভাষাত শপত গ্ৰহণ কৰাৰ বিপৰীতে ধৰ্মেন্দ্ৰ প্ৰধান আৰু জুৱেল ওৰামে উৰিয়া ভাষাত শপত গ্ৰহণ কৰে ইপিনে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ শপত গ্ৰহণৰ সময়ত বিৰোধী দলৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত হোৱা ত্ৰুটি সন্দৰ্ভত শ্লোগান দি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন হোৱাৰ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা বৃহস্পতিবাৰে সংসদৰ দুয়োখন সদনৰে যুটীয়া বৈঠকত ভাষণ দিব সেইদিনাই ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক ৰাজ্যসভাত দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে কালি অধিৱেশনৰ কাৰ্যসূচী স্থগিত ঘোষণা কৰা হয় উল্লেখযোগ্য যে 3 জুলাইত সংসদৰ অধিৱেশনৰ সামৰণি পৰিব ইপিনে লোকসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধী দলৰ সদস্যসকলে সংবিধানৰ প্ৰতিলিপি লৈ সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সংসদীয় দলৰ সভানেত্ৰী সোনিয়া গান্ধী ৰাহুল গান্ধী সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীকে ধৰি কেইবাগৰাকী সদস্যই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পৰ্যায়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব বিচৰা শিক্ষাৰ্থীসকলে পিতৃ মাতৃৰ আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেচন কাৰ্ডো দাখিল কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰে তেওঁ কয় যে এই সন্দৰ্ভত মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে প্ৰকাশ কৰা অনুসৰি এই আঁচনিৰ অধীনত প্ৰাদেশিকৃত তথা চৰকাৰী মহাবিদ্যালয়সমূহ আৰু ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমত প্ৰায় 57,000তকৈ অধিক শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে তেওঁ কয় যে 50,000 শিক্ষাৰ্থীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে
বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 9খন জিলাৰ 22টা ৰাজচক্ৰৰ 793খন গাঁৱৰ 2,04,896 গৰাকী লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত 17,000ৰো অধিক পশুধনৰ ক্ষতি হৈছে। আনহাতে এই বানত 4,274 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈ আছে। বানৰ কবলত পৰা লোকৰ বাবে 107টা আশ্ৰয় শিবিৰ আৰু 104টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। ইফালে কুছিয়াৰা নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত বৈ আছে। কালি কাছাৰ জিলাৰ এজন লোকৰ বানপানীত মৃত্যু হয়। ইফালে জলসম্পদ বিভাগ আৰু কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই কালি জিলাখনত উপস্থিত হৈ অহা 5 দিনৰ ভিতৰত বৰাক উপত্যকাৰ চিগা মথাউৰিসমূহ মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। আনহাতে নলবাৰী জিলাৰ সামগ্ৰিক বান পৰিস্থিতি স্বাভাৱিক হলেও টিহু ৰাজচক্ৰৰ অন্তৰ্গত ভোজকুচি, বালাৱাৰী, খেত্ৰাপাৰা, ঘোপা, পশ্চিম নলবাৰীৰ আমনি, বৰবিলা, পুন্নি, খেলুৱাকে ধৰি বহু অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক হোৱা নাই। ৰাজ্য চৰকাৰে গুৱাহাটী জিলা পুথিভঁৰালটো নতুন আন্তঃগাঁথনিৰে উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। 51 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ভৱনটোত 4টা পুথিভঁৰাল মহলা, 3টা সাধাৰণ অধ্যয়ন ক্ষেত্ৰ, কিতাপৰ বিপণী, কেফেটেৰিয়া, পাৰ্কিং সুবিধা তথা পঢ়ুৱৈ আৰু দৰ্শনাৰ্থীৰ বাবে বিভিন্ন সুবিধা ৰখা হ'ব। সাম্প্ৰতিক সময়ৰ উপযোগী হোৱাকৈ পুথিভঁৰালটো গঢ়ি তোলা হ'ব বুলি প্ৰকাশ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। দলটোৱে জিম্বাবৱেৰ বিৰুদ্ধে অহা মাহত 5খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাত অংশগ্ৰহণ কৰিব। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পৰ্টছ ক্লাব খেলপথাৰত খেলোৱা হ'ব। খেলকেইখন অহা 6, 7, 10, 13 আৰু 14 জুলাইত অনুষ্ঠিত হ'ব। কালি কৰা ঘোষণা অনুসৰি দলত স্থান লাভ কৰা খেলুৱৈসকল হ'ল শুভমন গিল, যশস্বী জয়ছোৱাল, ঋতুৰাজ গায়কোৱাড, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু ছেমছন, ধ্ৰুৱ জুৱেল, নীতিশ ৰেড্ডী, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, আবেজ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে। ৰিয়ান পৰাগ হ'ল ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। এই কৃতিত্বৰ বাবে খেলুৱৈগৰাকীক কালি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে উন্নত প্ৰদৰ্শনেৰে নিৰ্বাচক তথা সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈ অহা ৰিয়ান পৰাগৰ এই খবৰে তেওঁক উৎফুল্লিত কৰি তুলিছে। খেলুৱৈগৰাকীক কৃতকাৰ্যতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতীয় মহিলা হেণ্ডবল দলৰ লখিমপুৰৰ মৃদুস্মিতা লাগাছুৱে স্থান লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ চোৰাংচোৱা সংস্থাৰ সঞ্চালক তপন কুমাৰ ডেকাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি কমিটিয়ে ডেকাৰ কাৰ্যকাল বৃদ্ধিত আনুষ্ঠানিকভাৱে অনুমোদন জনোৱাৰ পিছতে কৰ্মচাৰী মন্ত্ৰালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে এই বৰ্ষৰ ৩৮ জুনত তেওঁৰ চাকৰিৰ ম্যাদ উকলাৰ সময় আছিল। হিমাচল প্ৰদেশ কেডাৰৰ 1988 বেটছৰ IPS বিষয়া ডেকাই চোৰাংচোৱা সংস্থাৰ সঞ্চালকৰূপে দক্ষতাৰে সেৱা আগবঢ়াই অহাৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰে তেওঁৰ কাৰ্যকাল আৰু বছৰলৈ বৃদ্ধি কৰে। নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় চেনী সংস্থা পৰিষদৰ 64 সংখ্যক বৈঠক আৰম্ভ হ'ব। বৈঠকত 30খনতকৈও অধিক দেশৰ প্ৰতিনিধিৰ উপৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে চেনী আৰু জৈৱ ইন্ধন খণ্ডৰ বিষয় লৈ আলোচনাত মিলিত হয়। এই তিনিদিনীয়া বৈঠকত অংশগ্ৰহণ কৰা প্ৰতিনিধিবৰ্গক জৈৱ ইন্ধন খণ্ডত দেশে গ্ৰহণ কৰা অত্যাধুনিক প্ৰযুক্তি প্ৰদৰ্শন কৰাৰ বাবে উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত থকা এটা উদ্যোগ পৰিদৰ্শন কৰোৱা হ'ব। বৈঠকৰ সৈতে সংগতি ৰাখি নতুন দিল্লীৰ ভাৰত মণ্ডপমত এখন কৰ্মশালাৰো আয়োজন কৰা হৈছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই কৰ্মশালাখন মুকলি কৰিব। পৰিষদে চলিত বৰ্ষত ভাৰতক সংস্থাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। উল্লেখযোগ্য যে ভাৰত হৈছে পৃথিৱীৰ ভিতৰতে চেনীৰ দ্বিতীয় সৰ্বাধিক উৎপাদনকাৰী দেশ। এই সংস্থাৰ অধীনস্থ প্ৰায় 85খন সদস্য ৰাষ্ট্ৰই পৃথিৱীত মুঠ চেনীৰ প্ৰায় 90% উৎপাদন কৰে। তিনিচুকীয়া জিলাৰ মাকুম হাবজান উন্নয়ন খণ্ডৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ টেঙাপানী পথস্থিত কাৰ্যালয়ত কালি দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ এটা দলে হঠাৎ অভিযান চলায়। অভিযানৰ সময়ত দলটোৱে শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া অনুপমা গোহাঁইক উৎকোচ লোৱাৰ অভিযোগত আটক কৰে। জানিব পৰা মতে মাকুম টেঙাপানীস্থিত কাৰ্যালয়ত অংগনবাড়ী কেন্দ্ৰৰ ঘৰৰ ভাড়া মুকলি কৰাৰ বাবে এগৰাকী অংগনবাড়ী কৰ্মীৰ পৰা 7,000 টকাৰ উৎকোচ লৈছিল। অনুপমা গোহাঁইৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ
দলটোৱে অভিযান চলোৱাৰ সমান্তৰালকৈ বিষয়াগৰাকীৰ বাহনতো তালাচী চলায় আৰু তেওঁক আটক কৰে। কৰ্ণাটকৰ বেংগালুৰুৰ ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ এম কে ৰমেশে নিটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে। বেংগালুৰুত কালি আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত উপাচাৰ্যগৰাকীয়ে কয় যে পৰীক্ষাসমূহ যাতে নিয়ম অনুসাৰে আৰু স্বচ্ছ পদ্ধতিৰে অনুষ্ঠিত হয় তাৰ গুৰুদায়িত্ব পৰীক্ষাৰ সৈতে জড়িত সকলোৱে গ্ৰহণ কৰিব লাগিব। ইপিনে তদন্তৰ বাবে চিবিআইৰ এটা দল কালি গুজৰাটৰ গোধৰাত উপস্থিত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে বৰ্তমানলৈ গোধৰাত কমেও ৩০ জন ছাত্ৰ ছাত্ৰীক প্ৰশ্নকাকত সমাধান কৰাত সহায় কৰাৰ অভিযোগত আৰক্ষীয়ে ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আপোনাৰ হয়তো প্ৰিয়তম বন্ধু এটা ৰেডিঅ' অথবা আপোনাৰ ঘৰত স্মৃতিৰ জেউতি চৰাই আছে এটি পুৰণি ৰেডিঅ' যাৰ সৈতে এৰি অহা সময়ৰ নজহা নপমা বহু কথা বিজড়িত হৈ আছে। আপোনাৰ এই আপুৰুগীয়া সম্পদটো আনৰ আগত প্ৰদৰ্শন কৰাৰ বাবে আকাশবাণী গুৱাহাটীয়ে সুযোগ দিব বিচাৰিছে। অহা ১ জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত এই সুযোগ গ্ৰহণ কৰাৰ বাবে কমেও ৩০ বছৰ পুৰণি আপোনাৰ ৰেডিঅ'টিৰ এখন ফটো গৰাকীৰ নাম ক্ৰয় কৰাৰ বৰ্ষ আৰু যোগাযোগৰ নম্বৰসহ 6003540566 হোৱাটছএপ নম্বৰ আৰু airguwahati@gmail.com ইমেইল আইডিলৈ ২৮ জুনৰ পূৰ্বে পোৱাকৈ পঠিয়াব পাৰে। নিৰ্বাচিত ৩গৰাকী অংশগ্ৰহণকাৰীক পুৰস্কৃত কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্ৰহীসকলে আকাশবাণীৰ প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ' বাণীবদ্ধ কৰি নিজৰ নাম ঠিকনা শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ ৯৭১৬৬৮09৬৯ আৰু ৯৬১৯৬৮৬৬৫৯ নম্বৰলৈ হোৱাটছএপ যোগে প্ৰেৰণ কৰিব পাৰিব। অডিঅ' প্ৰেৰণৰ অন্তিম দিন ২৮ জুনৰ সন্ধিয়া ৭ বজাত ধাৰ্য কৰা হৈছে। নিৰ্বাচিত ৩গৰাকী প্ৰতিযোগীক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। ভাৰতে ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ছুপাৰ ৮ পৰ্যায়ৰ অন্তিমখন খেলত বাংলাদেশ আফগানিস্তানৰ মুখামুখি হৈছে। খেলখনত আফগানিস্তানে টছত জিকি প্ৰথমে বেটিং কৰি আফগানিস্তানক ১১৬ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি বাংলাদেশে ৩ অভাৰত ৩টা উইকেট হেৰুৱাই ৩১ ৰান সংগ্ৰহ কৰি খেলি আছে। এতিয়া শুনক গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে সঞ্জীৱনী পাঠকে। অসম সন্তান ৰিয়ান পৰাগে ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰা বাতৰিটো নিয়মীয়া বাৰ্তা, দৈনিক অসম, অসমীয়া প্ৰতিদিন, দি আছাম ট্ৰিবিউন, অসমীয়া খবৰকে আদি কৰি প্ৰায়কেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। নিয়মীয়া বাৰ্তাত এই বাতৰিৰ শিৰোনাম ভাৰতীয় জাতীয় পুৰুষ ক্ৰিকেট দলত প্ৰথমজন অসম সন্তান, ইতিহাস ৰচী মেন ইন ব্লুত ৰিয়ান পৰাগ। কালি নৱগঠিত অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হোৱা আৰু অধিৱেশনত নৱনিৰ্বাচিতসকলৰ পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত গ্ৰহণৰ বাতৰিটোক অসমীয়াৰ প্ৰতিদিন, দ্য চেণ্টিনেল, দৈনিক অসমকে আদি কৰি আন কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেলৰ শিৰোনাম 18th লোকসভা ইজ এ পাথ টু অমৃত কাল, PM মোদী। অসমত বিগত ৫ বছৰত বেংকত জমা ধনৰ পৰিমাণ ৩১% বৃদ্ধি হোৱা বাতৰিটো দৈনিক অসম কাকতে ৫ বছৰত ৩১% বৃদ্ধি বেংকত জমা ধনৰ পৰিমাণ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ মহাবিদ্যালয়সমূহত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ আয়ৰ প্ৰমাণপত্ৰ অবিহনে ৰেচন কাৰ্ড গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলেজ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কামাখ্যাধামত অনুষ্ঠিত অম্বুবাচী মেলাত দেশী বিদেশী ভক্তৰ সমাগমৰ বাতৰিটো অসমীয়া খবৰ কাকতে লোকাৰণ্য, অম্বুবাচী মেলা, মায়াময় নীলাচল, চৌদিশে আধ্যাত্মিক পৰিৱেশ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। ধন্যবাদ সঞ্জীৱনী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অষ্টাদশ লোকসভা অধিৱেশনৰ প্ৰথম দিনাই নৱনিৰ্বাচিত সদস্যসকলৰ পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত গ্ৰহণ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈসহ অসমৰ ৯গৰাকীয়ে ললে অসমীয়া ভাষাত শপত।
বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত 9খন জিলাৰ 2 লক্ষাধিক লোক বানৰ কবলত আৰু প্ৰথমগৰাকী অসমীয়া ৰিয়ান পৰাগৰ ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।